নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি বাৰু জানেনে আপুনিও যে কেঞ্চাৰ ৰোগত এদিন আক্ৰান্ত হ'ব পাৰে, আপুনিও এদিন কেঞ্চাৰৰ সৈতে যুঁজিব লগা হ'ব পাৰে যে আপুনি বাৰু জানেনে আপোনালোকৰ কণমানি শিশুটো আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে এদিন কেঞ্চাৰৰ সৈতে যে যুঁজিব লাগিব আপোনালোকে বাৰু জানেনে কেঞ্চাৰ বেমাৰটো হৈছে এটা মাৰাত্মক বেমাৰ আৰু এই বেমাৰটিয়ে এটা ফেমিলিক টোটেলি বৰবাদ কৰি দিব পাৰে, এটা ফেমিলিক টোটেলি ধ্বংস কৰি দিব পাৰে। এতিয়া WHO তৰফৰ পৰা কিছুমান এনেকুৱা ৰিপৰ্টছ ওলাইছে যিবিলাকৰ বিষয়ে শুনিলে আপোনালোকৰ চকু কপালত উঠি যাব। আমাৰ ভাৰতবৰ্ষ আমাৰ পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে কেঞ্চাৰৰ সৈতে যুঁজাৰ সম্ভাৱনা আছে, প্ৰত্যেকজন ব্যক্তিয়ে কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি WHO তৰফৰ পৰা জনাইছে। এটা বিৰাটেই সাংঘাতিক ৰিপৰ্টছ ওলাইছে WHO তৰফৰ পৰা। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, সকলোবিলাক জনাম কেনেকৈ ইয়াৰ পৰা আপোনালোকে বাচিব পাৰিব সেই সম্পৰ্কেও জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। তো কেঞ্চাৰটো এটা বৰ সাংঘাতিক বেমাৰ, এটা মাৰাত্মক বেমাৰ আৰু এই কেঞ্চাৰ বেমাৰটি যেতিয়া কোনো এজন ব্যক্তিৰ দেহত ধৰা পৰে তো তেখেতে যদি প্ৰথম অৱস্থাতে চিকিৎসা নকৰে তেনেহ'লে সেই মানুহজন বাচি থকাটো অসম্ভৱ হৈ পৰে। আমাৰ অসমত দিনক দিনে কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, যাৰ বাবে নেকি এতিয়া আমাৰ অসমত কেঞ্চাৰ পেচেণ্টসকলৰ কাৰণে প্ৰটন থেৰাপিৰো ব্যৱস্থা কৰি দিছে। এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষৰ কোনো এখন মেডিকেলতে প্ৰটন থেৰাপি স্থাপন কৰা নাই, কোনো ৰাজ্যতে প্ৰটন থেৰাপি নাই আমাৰ ভাৰতবৰ্ষৰ, কিন্তু প্ৰথমবাৰৰ বাবে আমাৰ অসমত প্ৰটন থেৰাপি স্থাপন কৰিবলৈ গৈ আছে কেঞ্চাৰ ৰোগীসকলৰ বাবে, কেঞ্চাৰ ৰোগীসকলৰ চিকিৎসাৰ বাবে। প্ৰায় 500 কোটি টকা খৰচা কৰিব অসম চৰকাৰে প্ৰটন থেৰাপি স্থাপন কৰিবৰ কাৰণে। আগন্তুক 3 বছৰৰ ভিতৰত এই প্ৰটন থেৰাপিৰ কেন্দ্ৰ সম্পূৰ্ণ হ'ব বুলি জনাইছে। এতিয়া চৰকাৰে গম পাইছে যে আমাৰ অসমত কেঞ্চাৰ পেচেণ্ট বৃদ্ধি পাইছে, গতিকে আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব, নহ'লে অসমৰ জনসাধাৰণৰ কিন্তু প্ৰব্লেম হ'ব। সেইখিনিতেই খবৰ ওলাই পৰিছে যে প্ৰতিগৰাকী মানুহ জীৱনকালত কেঞ্চাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে বুলি WHO তৰফৰ পৰা জনাইছে। WHO কৈছে প্ৰতি 5জন ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে জীৱনকালত কেঞ্চাৰ ৰোগৰ সৈতে যুঁজি থাকে। বৰ্তমান সময়ত প্ৰায় পৃথিৱীৰ 92% লোক কেঞ্চাৰৰ দ্বাৰা প্ৰভাৱিত বুলি জনাইছে WHO তৰফৰ পৰা। আৰু লগতে এইটো জনাইছে যে ইয়াৰ প্ৰভাৱ সমাজৰ প্ৰায় 90%তকৈও অধিক লোকৰ ওপৰত পৰে। মানে কেঞ্চাৰৰ প্ৰভাৱ এজন ব্যক্তিৰ দেহত যেতিয়া হয় তেতিয়া আমাৰ 90% অন্য মানুহৰ দেহতো কেঞ্চাৰ বেমাৰটি আহিব পাৰে। আপোনাৰ ঘনিষ্ঠ কোনোবা এজন বন্ধুৰ হ'ল, আপোনালৈ আহিব পাৰে। আপোনাৰ পৰিয়ালবৰ্গ কাৰোবাৰ কেঞ্চাৰ হৈছে, আপোনালৈ সেই বেমাৰটি বিয়পিব পাৰে। আৰু অধিকাংশ মানুহ কেঞ্চাৰৰ সৈতে যুঁজাৰ সম্ভাৱনা আছে বুলি জনাইছে। অধিকাংশ মানুহ কেঞ্চাৰৰ এবাৰ হ'লেও আক্ৰান্ত হোৱাৰ চান্স আছে বুলি জনাইছে। এইটো এটা মাৰাত্মক তথ্য। কিন্তু মানুহৰ যিকোনো স্থানতে কেঞ্চাৰ হ'ব পাৰে, কিন্তু আটাইতকৈ বেছি কেঞ্চাৰ দেখিবলৈ পোৱা গৈছে মহিলাৰ স্তনত, অৰ্থাৎ ব্ৰেষ্ট কেঞ্চাৰ আটাইতকৈ বেছি হোৱা দেখিবলৈ পোৱা গৈছে। WHO কৈছে যে বৰ্তমান প্ৰায় 87% মহিলাৰ দেহত কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰে 42% মহিলা ইয়াৰ পৰা উদ্ধাৰো হৈছে, কেঞ্চাৰৰ পৰা হাত সাৰিছে, কিন্তু অধিকাংশ মহিলাৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰেষ্ট কেঞ্চাৰৰ ফলত। যিহেতু কেঞ্চাৰ ৰোগটো নিৰাময় কৰা যথেষ্ট ব্যয়বহুল, যথেষ্ট টকাৰ খৰচা হয়। কেঞ্চাৰ মেডিচিনবিলাকৰো, কৰ্কট ৰোগৰ মেডিচিনবিলাকৰো দাম বহুত বেছি। সেইকাৰণে দুখীয়া শ্ৰেণীৰ মানুহে ইয়াক এফৰ্ড কৰিব নোৱাৰে আৰু যাৰ ফলত নেকি মৃত্যু হয়। ধনী মানুহবিলাক, মধ্যবিত্ত মানুহবিলাক বাচি যায়, তেওঁলোকে চিকিৎসা কৰিব পাৰে কাৰণে। কিন্তু অধিকাংশ মহিলাৰ দেহত ব্ৰেষ্ট কেঞ্চাৰ দেখিবলৈ পায় বুলি খবৰ ওলাই পৰিছে। তো যোৱাকালি খবৰ এটা ওলাই পৰিছে, আমাৰ ব্ৰহ্মপুত্ৰত এগৰাকী মহিলাই কেঞ্চাৰৰ পৰা হাত সাৰিবৰ কাৰণে জাপ দিয়ে বুলি খবৰ ওলাইছে। কেঞ্চাৰৰ মেডিচিন ক্ৰয় কৰিব নোৱাৰা হৈছে ফেমিলিয়ে, যাৰ ফলত ফেমিলিক বচাবৰ কাৰণে তেখেতে ব্ৰহ্মপুত্ৰত, নিমাতী ঘাটত ব্ৰহ্মপুত্ৰত জাপ দিয়ে।
আমি যেহেতু মানুহৰ জন্ম লৈছোঁ আমাৰ এদিন নহয় এদিন মৃত্যু হ'বই আপোনাৰো মৃত্যু হ'ব মোৰো মৃত্যু হ'ব সকলোৰে মৃত্যু হ'ব সকলোৱে এই পৃথিৱী এৰি থৈ যাব লাগিব কিন্তু সেই সময়তে খবৰ ওলাই পৰিছে দ্বিতীয় সৰ্বাধিক লোকৰ মৃত্যু হৈছে বৰ্তমান সময়ত কেন্সাৰ পেচেণ্টৰ ফলত আমাৰ ভাৰতত যদি দৈনিক 1000 মানুহ মৃত্যু হৈছে তাৰে ভিতৰত ধৰি লওক 500 মানুহ বেলেগ কিবা কাৰণত মৃত্যু হৈছে আৰু বাকি 500 মানুহ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে মানে সেইটো নহয় আৰু মানে দ্বিতীয় সৰ্ববৃহৎ মানে মৃত্যু হোৱা ৰোগটোৱে হৈছে কেন্সাৰ ৰোগ কেন্সাৰ ৰোগৰ ভিতৰতে মানে সৰ্ববৃহৎ মানে মৃত্যু হয় বুলি খবৰ ওলাই প্ৰত্যেক দিনে WHO তৰফৰ পৰা জনোৱা তথ্য অনুসৰি প্ৰত্যেক দিনে আমাৰ পৃথিৱীত প্ৰায় 26000তকৈও অধিক মানুহ কেন্সাৰ পেচেণ্টত মৃত্যু হয় ভাবক আপোনালোকে আৰু বছৰি 10 মিলিয়ন লোকৰ মৃত্যু হৈছে কেন্সাৰ ৰোগৰ ফলতে প্ৰত্যেক দিনে 27000 মানুহ মৰিছে কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ ফলতে গতিকে কি ক'ব আপোনালোকে এবাৰ নিজে কওকচোন কেন্সাৰ মানে ইমানেই বেয়াকৈ মানুহৰ মাজত প্ৰভাৱিত হৈছে ইয়াৰ বহুতো কাৰণ আছে তো সেইবিলাকৰ বিষয়ে জনাম কিন্তু ভাবক আপোনালোকে দ্বিতীয় সৰ্ববৃহৎ মৃত্যুৰ কাৰণ হৈছে কেন্সাৰ পেচেণ্টৰ যথেষ্ট পৰিমাণৰ মৃত্যুৰ হাৰ আছে মানে যথেষ্ট মৃত্যু হয় যদি কাৰোবাৰ দেহত কেন্সাৰ ৰোগ মানে বিয়পে তো তেখেতৰ চান্স আছে 60% মৃত্যু হোৱাৰ বাকি 40% চান্স থাকে বাচি থকাৰ সঠিক স্বাস্থ্য মানে চিকিৎসা আৰু সঠিক সময়ত চিকিৎসা নাপালে মৃত্যু হোৱাটো কিন্তু নিশ্চিত আমি যদি কেন্সাৰৰ পৰা বাচিব বিচাৰো তেনেহলে আমাৰ জীৱনশৈলী আমি চেঞ্জ কৰিব লাগিব আমি আমাৰ লাইফষ্টাইল চেঞ্জ কৰিব লাগিব আৰু আমাৰ লাইফষ্টাইলটো যদি আমি চেঞ্জ কৰি দিব পাৰো WHO ৰ মতে 30ৰ পৰা 40% চান্স আছে আমাৰ শৰীৰত কেন্সাৰ নোহোৱাটো মানে আমাক কেন্সাৰে এটেক কৰিব নোৱাৰে বুলি জনাইছে তাৰ কাৰণে আমাৰ লাইফষ্টাইলটো আমি টোটালি চেঞ্জ কৰিব লাগিব আৰু আমি আমাৰ যদি লাইফষ্টাইলটো চেঞ্জ কৰিব নোৱাৰো তেনেহলে আমাকো এদিন কেতিয়াবা নহয় কেতিয়াবা কিবা কেন্সাৰে পাই যাব পাৰে লাইফষ্টাইল চেঞ্জ মানে আমি খোৱা প্ৰত্যেক দিনে যিবিলাক খাদ্য খাওঁ সেই খাদ্যবিলাক আমি চেঞ্জ কৰিব লাগিব লগতে আমি পৰিশ্ৰম কৰিব লাগিব আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব নিতেও আমি খোজ কাঢ়িব লাগিব নিতেও শাৰীৰিক ব্যায়াম কৰিব লাগিব ভাল খাদ্য খাব লাগিব সাফ চিকুণ হৈ থাকিব লাগিব এতিয়া আমি বজাৰত যিবিলাক খাদ্য পাওঁ প্ৰায়বিলাক খাদ্যতে ভেজাল থাকে পেকেট জাতীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি শাক পাচলি পৰ্যন্ত প্ৰত্যেকটোতেই ভেজাল সেই বস্তুবিলাক আমি বাদ দিব লাগিব পাৰিলে আমি ঘৰতে খেতি কৰা আৰম্ভ কৰিব লাগিব ঘৰত খেতি কৰাৰ লগে লগে আমাৰ স্বাস্থ্যও ভালে থাকিব সকলো ফালে ভাল থাকিব গতিকে সেই বস্তুবিলাক আমি অকনমান যদি কন্ট্ৰোল কৰিব পাৰো আমাৰ লাইফষ্টাইলটোক যদি আমি অকনমান কন্ট্ৰোল কৰি দিব পাৰো তেতিয়া আমি কেন্সাৰৰ পৰা বাচিব পাৰিম আদাৰৱাইজ কিন্তু এদিন নহয় এদিন আমাকো কেন্সাৰে মানে এটেক কৰিব পাৰে এইটো এটা বৰ মাৰাত্মক বেমাৰ তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম